এভৰিৱান, এয়া আমাৰ আজি ডগী গা ধোৱা। আজি চানডে বুলি আজি ইহঁতকে দেখাম কেনেকৈ গা চা ধুৱাই। তো আগতে ডেজিক চাকচোন ভৰিত বান্ধি লৈছে, তাৰপিছত পিটো, তাৰপিছত আমাৰ কুকুৰ মুকুৰ চব যিমান আছে চব আজি ধুৱাই দিব। আৰু আমাৰ চাওক এই ডগীহঁতৰ ব্ৰাছ চাওক, আৰু ইফালে চাওক আৰু চেম্পুটো দেখাচোন, চেম্পুটো ভিতৰত আছে। তো পাৰিলে ধুব যাই আছে, লগত যিটো আছে এটাক ধৰিছে আৰু তিনিটা ক'ত পলাইছে নাজানো। আমাৰ পিটো নহয় চৰি ডেজি গা ধোৱাতে কিন্তু একদম অশান্তি নকৰে, চাওক কিমান ধুনীয়াকৈ ৰখি আছে। আৰু আমাৰ এই বদমাছ চাকচোন কেনেকৈ কৰি আছে সেইটোক গা ধুবৰ কাৰণে। ই ডাঙৰটো, ইয়াক আকৌ বেছিকৈ ধুব লাগে গাটো। চাওক ইমান পানী পেলাই দিছে না, ইমান বদমাছি, গোটেই ৰোডত গুচি যাব। এয়া চাওক আমাৰ ৰাজাই কি কৰি আছে চাওক। ই লৈছে আজি বেচাৰা, বেছিদিন হোৱা নাই মোবাইল এটা লৈছিলে 42,000 টকা দি। এতিয়া আমাৰ ঘৰত আহি চাফ কৰিব লগা হৈছে। চাওক কিমান ধুনীয়াকৈ। আৰু এইফালে বৰ্মন পূৰা একদম লাগিছে, দুইটাই পূৰা একদম চাফা কৰি আছে, কাৰণ এইখিনি জেগা পূৰা পিছলৈ গৈছে। তো সেইখিনি চাওক কিমান ধুনীয়াকৈ কি পাউডাৰ দিছে, ব্লিচিং পাউডাৰ দিয়া হ'ল। আৰু এইফালে সি বস্তা দি কৰিছে। চাওকচোন কেনেকুৱা বৰষুণ পৰি আছে, তলফালে চাওক বৰষুণ। এইফালে উবেৰ এটা ৰখি আছে, কাৰণ এইটো বৈশ্যৰ উবেৰ হয়, আমাৰ তাত ৰাখে। তো সি চাগে বাহিৰত থৈ গৈছে। আৰু এইফালে আমাৰ ফাদাৰ, এইফালে আমাৰ মাদাৰ চব বাহিৰত বহি আমি মজা লৈ আছোঁ ইয়াতে, গম পাইছে। আৰু আমাৰ বৰ্মন কি কৰি আছে বলক দেখাই আছোঁ। আমাৰ দেউতা মোবাইলৰ ইণ্টাৰেষ্ট, আৰু মোৰ ফাদাৰৰ অলপ বেলেগ, মোবাইলৰ ইণ্টাৰেষ্টটো বেছি। আৰু বৰ্মন খালী গাত আছে বাৰু। আৰু এইফালে যিটো আমাৰ বয়টো ক'ত আছে সেয়া চাওক। এই আমাৰ সি পঢ়া শুনা নকৰে, আপোনালোকে দেখিছে। এই চাওক কেনেকুৱা বদমাছ, দেখিছে কেনেকৈ বহীটো লৈছে, আপোনালোকে দেখা পাইছে। যেতিয়া কেমেৰাটো অন কৰে তেতিয়া তোমাক কি দেখা পায়, কি দেখা পায়? অ' বাহ, দেখিছে গাইছ, দেখিছে পঢ়ি আছে যিটো ওলাই দে। অ' মাই গড, দেখিছে ইমান বদমাছ, মোক ওলাই দিছে। দেখিছে, এই হ'ল পঢ়া শুনা তাৰ। পঢ়িব লাগে নে নাই? জ্বৰ আছে, বৰষুণ দি আছে, জ্বৰ আছে। আজি ক'ত গৈছিলে, আজি ক'ত গৈছিলে এইটো কথা কোৱা। আজি ক'ত গৈছিলোঁ, সৰু বিয়াত গৈছিলোঁ। তুলনি বিয়া, তুলনি হ'ল একে কথা। তো তাতে মাংস খালোঁ, ভাল লাগিল। আৰু মায়ে আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই। আজিৰ কাৰণে বাই নহয়, আৰু আজিৰ কাৰণে বাই নহয়, এটা স্পেচিয়েল ব্লগ আহিছে। মায়ে এতিয়ালৈ কোৱা নাই না, কোৱা নাই, কমেণ্ট এটা স্পেচিয়েল ব্লগ আহিব। অ'কে। আৰু এটা বস্তু আনিছোঁ, সেইটোও দেখাম বাৰু। এতিয়া আনিছোঁ ব্ৰইলাৰ। তো ব্ৰইলাৰটো বনাম বাৰু, একদম শুকান, আলু নিদিয়াকৈ, কাৰণ আমাৰ ফাদাৰে নাখায় আলু, চুগাৰৰ প্ৰব্লেম। আৰু কালি এটা বস্তু আনিছোঁ, ইয়াত চাওক ইমান ধুনীয়া থালবিলাক। মই 4টা আনিছোঁ, এনেকৈ ডাঙৰ ডাঙৰ থাল। আৰু গ্লাছবিলাক ইমান মৰম লগাই, চাওকচোন গ্লাছবিলাক ইমান ধুনীয়া, গ্লাছবিলাক মৰম লাগে। গ্লাছটো পচন্দ আকৌ বেয়া হ'ব জানো, সেই চাওক গ্লাছটো ইমান ধুনীয়া। আৰু আমাৰ বৰ্মন অকণমান কাম কৰি আছে ইয়াতে, চব ব্যস্ত, গম পাইছে। তো ৰাতিৰ কাৰণে যোগাৰ কৰিলোঁ। সেইফালে ব্ৰইলাৰৰ কাৰণে অকণমান বিলাহী পিঁয়াজ চব ৰেডি কৰি একদম ধুনীয়াকৈ। এতিয়া মই আগতে কি কৰোঁ, মছলাটো আগত ফ্ৰাই কৰি লওঁ, তাৰপিছত পাইলৈ কৈছোঁ অকণমান বিনটো কাটি দিয়ে না। আৰু আমাৰ এইফালে পিটোৰ খানা সদায় হয়, কাৰণ আজি হালধি দিয়া নাই, এইকাৰণে ইহঁতে একদম ৰখি আছে দৰজাৰ মুখত, কাৰণ ভাত খোৱাৰ লগতে ইহঁতক দিওঁ, নহ'লে আগত দিওঁ নহ'লে পিছত দিওঁ। তো ইহঁতে চাওক কেনেকৈ লুকাই আছে খাবৰ কাৰণে। আৰু পুকুৰটোতো এতিয়া আজি পাকঘৰৰ কাম একো কৰা নাই, ৰাতিপুৱা উঠি চব ধুব লাগিব। তো দেউতা শুই গৈছে এইটো ৰুমত, আৰু মই ৰাতিপুৱা দেউতা গুচি যাব, সেইকাৰণে সোনকালে